নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ নিযুক্তি পৰীক্ষাৰ বাবে কিছু ইম্পৰ্টেণ্ট MCQ আশা কৰোঁ মোৰ MCQয়ে আপোনালোকক আহিবলগীয়া এক্সামত সহায় কৰিব আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকটো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিম পিছে বলক পলম নকৰাকৈ আজিৰ এই পাৰ্ট 1 ভিডিঅ'টি আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন হু ইজ ন'ন এজ দি ফাদাৰ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানৰ পিতৃ বুলি কাক জনা যায় বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন দিছে মহাত্মা গান্ধী বি দিছে ডক্টৰ বি.আৰ. আম্বেদকাৰ চি দিছে জৱাহৰলাল নেহেৰু ডি দিছে চৰ্দাৰ পেটেল ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ডক্টৰ বি.আৰ. আম্বেদকাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰকে ভাৰতৰ সংবিধানৰ পিতৃ বুলি কোৱা হয়। তাৰোপৰি মহাত্মা গান্ধী তেওঁক জাতিৰ পিতা বুলি জনা যায় বা ফাদাৰ অফ নেশ্যন বুলি জনা যায়। জৱাহৰলাল নেহেৰু চি অপশ্যনটো তেওঁ ভাৰতবৰ্ষৰ বা স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আৰু তেওঁক চাচা বুলি সম্বোধন কৰে। নেক্সট অপশ্যন ডি নাম্বাৰ পেটেলক আইৰণ মেন বুলি জনা যায় বা চৰ্দাৰ বল্লভভাই পেটেলক আইৰণ মেন বুলি জনা যায়। নেক্সট কুৱেশ্যন 2 নম্বৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্ট অন ভাৰতৰ সংবিধানখন কেতিয়া এডপ্ট কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে 26 জানুৱাৰী 1950 বি দিছে 15 আগষ্ট 1947 চি দিছে 26 নৱেম্বৰ 1949 ডি দিছে 2 অক্টোবৰ 1952 ইয়াৰ ৰাইট এনচাৰটো হৈছে 26 নৱেম্বৰ 1949 26 নৱেম্বৰ 1949তে আমাৰ সংবিধান সভাই ভাৰতৰ সংবিধানখন এডপ্ট কৰিছিল। তাৰোপৰি 26 জানুৱাৰী 1950 ইয়াতে আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হয় আৰু এই দিনটোতে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। তাৰোপৰি 15 আগষ্ট 1947 এইটো ডেটত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু ডি অপশ্যনটো হৈছে 2 অক্টোবৰ এই 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয় কাৰণ এই 2 অক্টোবৰতে গান্ধীজীৰ জন্ম হৈছিল আৰু তেওঁৰ জন্ম হৈছিল 1869 চনত। নেক্সট কুৱেশ্যন 3 নম্বৰ দ্য বেটেল অফ শৰাইঘাট 1671 টুক প্লেচ ডিউৰিং দি ৰিজন অফ কাৰ সময়ত শৰাইঘাটৰ যুদ্ধ 1671ত সংঘটিত হৈছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে আহোম বি দিছে ব্ৰিটিছ চি দিছে মাৰাঠা ডি দিছে ৰাজপুত ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আহোমসকলৰ শাসনকালতে 1671 চনৰ শৰাইঘাটৰ ৰণ হৈছিল আৰু এই ৰণখন হৈছিল আহোম সেনা আৰু মোগল সেনাৰ মাজত। নেক্সট কুৱেশ্যন 4 নম্বৰ ইন হুইচ হিল টপ ইজ দি কামাখ্যা টেম্পল লোকেটেড কোনখন হিলত বা কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত বুলি সুধিছে এ দিছে নীলাচল হিল বি দিছে চিত্ৰাচল হিল চি দিছে সন্ধ্যাচল হিল ডি দিছে যোগিনী হিল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নীলাচল হিল নীলাচল পৰ্বততে কামাখ্যা মন্দিৰ অৱস্থিত আৰু এই নীলাচল পৰ্বতক কামাগিৰি হিলছ বুলিও জনা যায়। সুধিব পাৰে কামাগিৰি হিলছ পিছত অৱস্থিত কোনটো মন্দিৰ বুলি সুধিব পাৰে আৰু সেইটো হৈছে কামাখ্যা। নেক্সট কুৱেশ্যন 5 নম্বৰ ফিল ইন দি ব্লেংকছ ৰাহুল অলৱেজ ডেজ এক্সকিউজ ফৰ নট ডুইং দি ৱৰ্ক ইয়াতে এ অপশ্যনত আছে মেক্স বি দিছে হেভ মেড চি দিছে মেক ডি দিছে আৰ মেকিং ইয়াৰ ৰাইট এনচাৰটো এ মেক্স ইয়াতে অলৱেজ দিয়া আছে অলৱেজ দিয়াৰ কাৰণে চিম্পল প্ৰেজেণ্টত লিখিব লাগিব কাৰণ চিৰসত্য কথা অভ্যাগত কাম এইবোৰ চিম্পল প্ৰেজেণ্টত লিখা হয় আৰু চিম্পল প্ৰেজেণ্টত লিখিবৰ বাবে ইয়াতে এপ্ৰপ্ৰিয়েট হৈছে এ অপশ্যনটো মেক্স বাকী বিটো হেভ মেডত লিখিলে হ'ব প্ৰেজেণ্ট পাৰফেক্ট আৰু ডিটো দিছে আৰ মেকিং যদি ইউজ কৰোঁ খালী ঠাইত তেতিয়াহ'লে হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ আমাৰ ৰাইট এনচাৰটো হ'ব এ মেক্স। নেক্সট কুৱেশ্যন 6 নম্বৰ দি ছান ডেজ এ হোৱাইল এগো ইয়াতে দিছে এ ৰাইজেছ বি দিছে উইল ৰাইজ চি দিছে হেজ ৰাইজেন ডি দিছে ৰ'জ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰ'জ ইয়াতে হোৱাইল এগো দিছে গতিকে এইটো পাষ্ট টেন্সত লিখিব লাগিব আৰু পাষ্ট টেন্সত লিখিবৰ বাবে ইয়াতে অকল ডি অপশ্যনটোৱে ৰাইট হ'ব বাকী এ অপশ্যনটো দিছে ৰাইজ এইটো চিম্পল প্ৰেজেণ্টত হ'ব এইটোত দিলে আৰু উইল ৰাইজ দিলে ফিউচাৰত আৰু হেজ ৰাইজেন দিলে প্ৰেজেণ্ট পাৰফেক্টত যিহেতু আমাৰ পাষ্ট টেন্সত লিখিব লাগিব বা চিম্পল পাষ্টত লিখিব লাগিব সেয়েহে আমাৰ ৰাইট এনচাৰটো হ'ব ডি ৰ'জ। নেক্সট কুৱেশ্যন 7 নম্বৰ ফাইণ্ড দি নেক্সট নাম্বাৰ ইন দি ছিৰিজ এটা ছিৰিজ দিছে আৰু ইয়াৰ একেবাৰে শেষৰ নাম্বাৰটো ওলাব দিছে ছিৰিজটোত দিছে 3 5 8 13 21 ইয়াতে 5ৰ লগত যদি 3 প্লাছ কৰোঁ 8 পাম আকৌ এই 8ৰ লগত যদি 5 প্লাছ কৰোঁ তেতিয়াহ'লে 13 পাম অৰ্থাৎ আগৰ দুটা সংখ্যা যোগ কৰিলে পিছৰ সংখ্যাটো পোৱা যায় তেতিয়াহ'লে হ'ব 21 প্লাছ 13 আৰু শেষৰ সংখ্যাটো হ'ব 34 অৰ্থাৎ আমাৰ ৰাইট এনচাৰটো হ'ব বি। নেক্সট কুৱেশ্যন 8 নম্বৰ দি কমপ্লিট এনালজি এইটো এনালজিৰ কুৱেশ্যন আৰু ইয়াতে দিছে নাইফ ইজ টু কাট এজ পেন ইজ টু নাইফ যদি কাট হয় তেতিয়াহ'লে পেন হ'লে কি হ'ব বুলি সুধিছে নাইফ মানে হৈছে চুৰি বা চাকু আৰু ইয়াক কাটিবৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে কটাটো এটা কাৰ্য ঠিক সেনেকৈ পেনেৰে আমি ইয়াত থকা অপশ্যনৰ ভিতৰত এ দিছে ইংক বি দিছে পেপাৰ চি দিছে ৰাইট ডি দিছে পেঞ্চিল ইয়াতে ৰাইট এনচাৰটো হ'ব চি ৰাইট পেনেৰে আমি যদি কাৰ্য কৰোঁ তেতিয়াহ'লে লিখিব লাগিব। নেক্সট কুৱেশ্যন 9 নম্বৰ চুজ দ্য কাৰেক্টলি স্পেল ৱৰ্ড শুদ্ধ উত্তৰটো বাচিব দিছে বা শুদ্ধ বানানটো বাচিব দিছে আৰু ইয়াতে এ দিছে একমোডেড বি দিছে একমোডেড চি দিছে একমোডেড ডি দিছে একমোডেড কিন্তু ৰাইট অপশ্যনটো হ'ব বি এ ডাবল চি অ' ডাবল এম অ' ডি এ টি একমোডেড অৰ্থাৎ বি হ'ব ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন 10 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ এন এনাটমি ফৰ দি ৱৰ্ড এম্বিগিয়াছৰ বিপৰীত অৰ্থও দিছে আৰু ইয়াতে এ দিছে কনফিউজিং বি দিছে ভিগিউ চি দিছে আনচাৰ্টেইন ডি দিছে ক্লিয়াৰ ইয়াৰ ৰাইট এনচাৰটো ক্লিয়াৰ এম্বিগিয়াছ ইয়াৰ অৰ্থ হৈছে অনিশ্চিত
অনিশ্চয়তাৰ সমাৰ্থক শব্দ হৈছে কনফিউজিং, ভেগিউ, আনচাৰ্টিনিটি বা আনচাৰ্টেইন। গতিকে তাৰ অপজিটটো হ'ব ডি অপশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যন 11 নম্বৰ, দি আইডেণ্টিফাই দ্য পাৰ্ট অফ স্পীচ অফ আণ্ডাৰলাইন ৱৰ্ড ইন দি চেণ্টেন্স চি কেন কুইকলি টু কেটছ দ্য বাছ। ইয়াতে আণ্ডাৰলাইন কৰা শব্দটো কি হ'ব সুধিছে। এ দিছে ভাৰ্ব, বি দিছে এডভাৰ্ব, চি দিছে নাউন, ডি দিছে এডজেক্টিভ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি এডভাৰ্ব। এই কুৱেশ্যনটোত দিয়া চি ৰান কুইকলি টু কেটছ বাছ, ইয়াতে কুইকলি যিটো দিছে সেই শব্দটো আমি এডভাৰ্ব হিচাপে ধৰোঁ। 12 নম্বৰ, ফিল ইন দি ব্লেংক উইথ দি কাৰেক্ট প্ৰিপজিশ্যন হি ইজ এডিক্টেড ডেজ গেম্বলিং। ইয়াতে খালী ঠাই পূৰ কৰিব দিছে প্ৰিপজিশ্যন কোনটো ৰাইট হ'ব তলত দিয়া অপশ্যনৰ পৰা। ইয়াতে এ অন দিছে, বি দিছে উইথ, চি দিছে ফৰ, ডি দিছে টু। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি টু। হি ইজ এডিক্টেড টু গেম্বলিং। নেক্সট কুৱেশ্যন 13 নম্বৰ, হুইচ অফ দ্য ফলোইং ফ্ৰেজেছ ইজ গ্ৰামাটিকেলি কাৰেক্ট। তলত দিয়াৰ ভিতৰত কোনটো গ্ৰামাটিকেলি কাৰেক্ট বুলি সুধিছে। আৰু ইয়াত আছে দ্য ষ্টুডেণ্ট ৱেৰ প্লেয়িং ইন দি গ্ৰাউণ্ড, বি দিছে দ্য ষ্টুডেণ্ট প্লেয়িং ইন দি গ্ৰাউণ্ড, চি দিছে ষ্টুডেণ্ট ইজ প্লেয়িং ইন দি গ্ৰাউণ্ড, ডি দিছে ষ্টুডেণ্ট ৱাজ প্লেয়িং ইন দি গ্ৰাউণ্ড। ইয়াতে ৰাইট এনচাৰটো হ'ব এ ষ্টুডেণ্ট ৱেৰ প্লেয়িং ইন দি গ্ৰাউণ্ড। কাৰণ ইয়াতে ষ্টুডেণ্ট দিছে, ষ্টুডেণ্ট দিয়াৰ লগে লগে বহু বচন হৈছে আৰু বহু বচন হ'লে ভাৰ্বটো বহু বচন হ'ব লাগিব। আৰু ইয়াতে বহু বচন ভাৰ্ব অকল এটোতে আছে ৱেৰ, বাকী চিটোত দিছে ইজ, ডিটোত দিছে ৱাজ, ৱেজটো বহু বচন নহয় আৰু ইজটো বহু বচন নহয়। গতিকে আমাৰ ৰাইট এনচাৰটো হ'ব এ দ্য ষ্টুডেণ্ট ৱেৰ প্লেয়িং ইন দি গ্ৰাউণ্ড। চিটো ৰাইট হ'ল হয় যদিহে এইটো ইজৰ জেগাত আৰ থাকিল হয় বা এনেকৈ হ'ল হয় দ্য ষ্টুডেণ্ট আৰ প্লেয়িং ইন দি গ্ৰাউণ্ড, তেতিয়াহ'লে ৰাইট হ'ল হয়, কিন্তু ইয়াতে ইজ দিয়াৰ কাৰণে এইটো ভুল হৈছে। নেক্সট কুৱেশ্যন 14 নম্বৰ, হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্ট স্পেচিয়েল ষ্টেটাছ টু দি ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰ ৰাজ্যক ভাৰতৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকল মতে স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে বুলি সুধিছে। ইয়াত দিছে আৰ্টিকল 370, বি দিছে আৰ্টিকল 368, চি দিছে আৰ্টিকল 123, ডি দিছে আৰ্টিকল 356। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 370। ভাৰতৰ সংবিধানৰ আৰ্টিকল 370 মতে জম্মু কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে। ইয়াতে বি অপশ্যনটো হৈছে আৰ্টিকল 368। এই আৰ্টিকল 368ত কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ বিষয়ে মেনশ্যন আছে আৰু ই কনষ্টিটিউশ্যনৰ পাৰ্ট 20ত মেনশ্যন আছে। তাৰোপৰি আৰ্টিকল 123 চি অপশ্যনটো এইটো প্ৰেচিডেণ্টৰ অৰ্ডিনেঞ্চ অনাৰ পাৱাৰ। যেতিয়া প্ৰেচিডেণ্টে পাৰ্লিয়ামেণ্টৰ ছেশ্যন নাথাকে বা পাৰ্লিয়ামেণ্টৰ ছেশ্যন চলি নাথাকে তেতিয়া এই অৰ্ডিনেঞ্চ আনে আৰু এই অৰ্ডিনেঞ্চ পাৰ্লিয়ামেণ্টৰ ছেশ্যন আৰম্ভ হোৱাৰ 6 উইকৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰিব লাগে বা পাৰ্লিয়ামেণ্টত ইয়াক পাছ কৰিব লাগে। যদি পাৰ্লিয়ামেণ্টত পাছ কৰা নহয় তেতিয়াহ'লে ই ডিজলভ হৈ যায়। তদুপৰি গভৰ্ণৰে ষ্টেটৰ ক্ষেত্ৰত 213 আৰ্টিকল মতে আনিব পাৰে। ডি অপশ্যনটো হৈছে আৰ্টিকল 356 হৈছে ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্ট ৰুল আৰু ই ভাৰতৰ সংবিধানৰ পাৰ্ট 18ত মেনশ্যন আছে। নেক্সট কুৱেশ্যন 15 নম্বৰ, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম চিফ মিনিষ্টাৰ কোন বুলি সুধিছে আৰু ইয়াতে দিছে এ বিষ্ণুৰাম মেধি, বি দিছে তৰুণৰাম ফুকন, চি দিছে নন অফ দি এবভ, ডি দিছে গোপীনাথ বৰদলৈ। ইয়াৰ ৰাইট এনচাৰটো অতি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। তদুপৰি অসমৰ যদি প্ৰধানমন্ত্ৰী সোধে তেতিয়াহ'লে হ'ব ছাৰ ছাদুল্লা। ব্ৰিটিছ শাসনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী নাছিলে, তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিলে আৰু ছাৰ ছাদুল্লা হৈছে প্ৰথম প্ৰধানমন্ত্ৰী আৰু দ্বিতীয়জন হৈছে গোপীনাথ বৰদলৈ। আৰু স্বাধীন ভাৰতৰ অসম ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন 16 নম্বৰ, দ্য কেপিটেল অফ আছাম ৱাজ শ্বিফ্ট ফ্ৰম শ্বিলং টু দিছপুৰ ইন হুইচ ইয়াৰ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া শ্বিফ্ট কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে 1974, বি দিছে 1973, চি দিছে 1977, ডি দিছে নন অফ দিছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1973। যেতিয়া অসমৰ পৰা মেঘালয়ক পৃথক কৰা হয় তেতিয়াই অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ লৈ অহা হয় আৰু সেইটো হৈছিলে 1973 চনত, অৰ্থাৎ বি হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন 17 নম্বৰ, হু ৱাজ দি অথৰ অফ আছাম বুৰঞ্জী। অসম বুৰঞ্জীৰ অথৰ কোন বুলি সুধিছে আৰু ইয়াতে এ দিছে নথন ব্ৰাউন, বি দিছে যদুৰাম ডেকা বৰুৱা, চি দিছে মাইলছ বৰ্নছন, ডি দিছে গুণাভিৰাম বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱাই হৈছে অসম বুৰঞ্জীৰ অথৰ। নেক্সট কুৱেশ্যন 18 নম্বৰ, দি বেটেল অফ চৰাইঘাট ৱাজ ফাইট বিটুইন দি আহোম কিংডম এণ্ড হুইচ এম্পায়াৰ। আহোম ৰজা আৰু কোনটো ফৈদৰ মাজত হৈছিলে শৰাইঘাটৰ যুদ্ধ আৰু ইয়াতে দিছে এ দি কুষাণ, বি দিছে দি মোগল এম্পায়াৰ, চি দিছে দ্য ব্ৰিটিছ এম্পায়াৰ, ডি দিছে দি মাৰাঠা এম্পায়াৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি মোগল এম্পায়াৰ। শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজতে হৈছিলে। নেক্সট কুৱেশ্যন 19 নম্বৰ, এ ইজ দি ব্ৰাদাৰ অফ বি, চি ইজ দি ফাদাৰ অফ এ, ডি ইজ দি ছিষ্টাৰ অফ ই আৰু ই ইজ দি মাদাৰ অফ চি। হু ইজ দি বি ৰিলেট টু ডি। ইয়াতে ছিষ্টাৰ দিছে এ, বি দিছে ডটাৰ, চি দিছে গ্ৰেণ্ড ডটাৰ, ডি দিছে নিজ অব্লিক নিফিউ। ইয়াৰ ৰাইট এনচাৰটো অতি নিজ অব্লিক নিফিউ। নেক্সট কুৱেশ্যন 20, হুইচ অফ দ্য ফলোইং ইজ এন ইনপুট ডিভাইচ। তলত দিয়াৰ ভিতৰত কোনটো ইনপুট ডিভাইচ সুধিছে। এ দিছে কীবৰ্ড, বি দিছে স্পীকাৰ, চি দিছে প্ৰিণ্টাৰ, ডি দিছে মনিটৰ। ইয়াৰ ৰাইট এনচাৰটো এ কীবৰ্ড। কীবৰ্ডে হৈছে কম্পিউটাৰৰ ইনপুট ডিভাইচ, বাকী স্পীকাৰ, প্ৰিণ্টাৰ, মনিটৰ এইকেইটা হৈছে আউটপুট ডিভাইচ। তাৰোপৰি মাউচ বুলি যদি দিয়ে বা মাউচ এইকেইটা
অপশ্যনত দিয়ে তেতিয়াহ'লে এইকেইটা হ'ব ইনপুট ডিভাইচ। সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।